চতিয়াৰ পৰা আমেৰিকালৈ এক গৌৰৱময় যাত্ৰা জ্যোতিৰ্ময় গাথাৰে এক প্ৰজ্বল বাৰ্তা প্ৰতিজন অসমীয়াৰ বাবে যি সময়ত অসমৰ মাটিতেই খুদ একাংশ অসমীয়াই আগভাগ লৈ চলাইছে সংস্কৃতি ধ্বংসৰ আখৰা তেনে সময়তে সুদূৰ আমেৰিকাত থাকিও এগৰাকী অসমীয়াই বিলাইছে প্ৰকৃত অসমীয়াত্বৰ বতৰা তেওঁ দেখুৱাইছে বুকুত নিজৰ জাতি সংস্কৃতিৰ অম্লান অনুভৱ কঢ়িয়াই কিদৰে কৰিব পাৰি বিশ্বমুখী যাত্ৰা এওঁ প্ৰিয়দৰ্শিনী ইনমেন দুলীয়াজানৰ জীয়ৰী বিবাহ সূত্ৰে বৰ্তমান তেওঁ আমেৰিকাৰ বাসিন্দা সুদূৰ বাটকুৰি বাই এওঁ উপস্থিত হৈছেহি চতিয়াত এনে এক উদ্দেশ্য লৈ যি উদ্দেশ্য বান্ধি লোৱাটো সম্ভৱ হয় কেৱল নিজৰ সংস্কৃতিৰ প্ৰতি থকা অপাৰ শ্ৰদ্ধা আৰু ভাল পোৱাৰ বাবেহে মই দুলীয়াজানৰ জীয়ৰী আৰু এতিয়া বৰ্তমান আমেৰিকাৰ নৰ্থ কেৰলিনাৰ চাৰ্লট চহৰৰ বাসিন্দা তাৰে এতিয়া মই নাগৰিক হলোগৈ আৰু তাত মোৰ এখন সৰুকৈ সত্ৰীয়াৰ স্কুল আছে আৰু সত্ৰীয়াৰ স্কুলখন এখন একচুৱেলি আমেৰিকাৰ প্ৰথম ফৰ্মেল সত্ৰীয়া নৃত্যৰ স্কুল বুলি মানে কোৱা হয় চতিয়াৰ চতিয়ালচুক গাঁৱৰ ভাস্কৰ্য শিল্পী মঞ্জিত হাজৰিকাই প্ৰিয়দৰ্শিনী ইনমেনৰ এই আগ্ৰহক সঁহাৰি জনাই নিজ গৃহত আটক ধুনীয়াকৈ নিৰ্মাণ কৰিছে এই গুৰু আসন ভাগ যিখন গুৰু আসন প্ৰিয়দৰ্শিনী ইনমেনে লৈ গৈ স্থাপন কৰিব আমেৰিকাৰ ভূমিত আজি মই খুব ভাল লাগিছে মনটো কাৰণ আমেৰিকালৈ গৈ আছে আৰু আমেৰিকাৰ প্ৰভাসী অসমীয়া আমাৰ প্ৰিয়দৰ্শিনী বাও আহিছে অকল আসন ভাগ নিবৰ কাৰণে বিভিন্ন কাৰ্যসূচী লৈ পেলাই আজি অসমলৈ আহিছে আৰু আসন ভাগ মই সম্পূৰ্ণ সত্ৰীয়া ৰীতি নীতিমতে বনাইছোঁ এটা আমহি ঘৰ আছে গৰুণ্ড পক্ষীৰ পৰা গোটেইখিনি কৰিছোঁ কাম আৰু মই খুব ভাল লাগিছে আগতেও মই আমেৰিকা ডালাস হিউষ্টন দিছোঁ জাৰ্মানী লণ্ডন এনেকৈ বহুতখিনি দেশলৈ গৈছে তথাপিও ই এটা আমোদজনক কথা আৰু গুৰুজনাৰ কলা সংস্কৃতি বিশ্বমুখী যাত্ৰা প্ৰবাসী অসমীয়া মহিলাগৰাকীয়ে অসমীয়া সংস্কৃতি আৰু গুৰু দুজনাৰ সৃষ্টিৰাজিৰ প্ৰতি অপৰিসীম অনুগত্য আৰু আৱেগৰ নিদৰ্শন দেখুৱাই বিদেশৰ ভূমিতে সাধনা কৰি আহিছে সত্ৰীয়া সংস্কৃতিৰ স্থাপন কৰিছে এটি সত্ৰীয়া নৃত্য প্ৰশিক্ষণ কেন্দ্ৰও শেহতীয়াকৈ এই গুৰু আসন প্ৰতিষ্ঠাৰে বিদেশৰ ভূমিত সত্ৰীয়া সংস্কৃতিৰ প্ৰসাৰ বঢ়াবলৈ মন মেলিছে প্ৰিয়দৰ্শিনী ইনমেনে আৰু এই সত্ৰীয়া শংকৰদেৱ মাধৱদেৱৰ যি সৃষ্টি আমি সকলোৱে কওঁ যে বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব লাগে আমি চেষ্টা কৰে বহুতে কৰি আছে কিন্তু যিমানখিনি চেষ্টা হ'ব লাগিছিল সেয়া মই ভাবোঁ এতিয়াও হোৱা নাই আৰু আমি এতিয়া বহুত পিছ পৰি আছোঁ গতিকে আমি আচলতে কোৱাই নহয় আমি হাতে কামে লাগি যাব লাগে তাৰ যে মোৰ বহুত বছৰৰ পৰা এটা হেঁপাহ আছিলে যিহেতুকে সত্ৰীয়া নৃত্য শিকাওঁ চলাই আছোঁ গতিকে মই ভাবিলোঁ যে এখন গুৰু আসন লৈ মই নিজৰ ঘৰত ৰাখোঁ যাতে জামুগুৰিহাটৰ পৰা নৱদীপ ভূঞাৰ ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ